আমার বেটি গাড়ি লাই আদানিক দিয়া বন্ধ করো, যুগ যুগ ধরে বসবাস করে থাকা খিলঞ্জিয়ার ভূমি আদানিক দিয়া বন্ধ করো। আমার বেটি ভূমি আমার অধিকার, আমার বেটি আমার অধিকার। জানে যে আমাৰ চিৰাকুটা অঞ্চলৰ স্থানীয় ৰাইজৰ সহযোগত অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী লোৱা হৈছে। যে ইতিমধ্যে অসম চৰকাৰে যি ৫,০০০ বিঘা মাটি উচ্ছেদ কৰিছে, তাৰ উপৰিও আৰু ২,০০০ বিঘা মাটি মেধিপাট্টা থকা মাটি ইতিমধ্যে চৰকাৰে কুচকাৱাজ চলাইছে। কিছু কিছু মানে ঘৰক মানে নোটিছো প্ৰদান কৰিছে। এই ক্ষেত্ৰত স্থানীয় ৰাইজৰ আজি অন্বেষণৰ অৰ্থ এইটোৱে, জনাগত দিনত আমি ইয়াতে মৃত্যুবৰণ কৰিবলৈ ৰাজি আছোঁ। আমি মেধিপাট্টা থকা 1 ইঞ্চি মাটি আমি অসম চৰকাৰক এৰি দিয়াৰ কাৰণে কোনো প্ৰস্তুত নহয়। ইয়াৰ লগতে যিখিনি মানুহক উচ্ছেদ কৰা হৈছে ইতিমধ্যে, সেইসকল মানুহক পুনৰ সংস্থাপন দিবৰ কাৰণে চৰকাৰক আমি দাবী জনাইছোঁ। আজি ইয়াতে কোনো দল সংগঠন নাই, স্থানীয় ৰাইজৰ যি আৱেগ, এই স্থানীয় ৰাইজৰ আৱেগ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বুজিবলৈ যত্ন কৰিবলৈ মই অনুৰোধ জনাইছোঁ। যে ইয়াতে শ বছৰ ধৰি বসবাস কৰি থকা দেশী, আজি ইয়াতে ৰায় সম্প্ৰদায়ৰ মানুহ, আজি আমি বংগবাসী মুছলমান মানুহ, বিভিন্ন ধৰণৰ জাতি ধৰ্ম ভাষা-ভাষী মানুহ ইয়াতে আজি প্ৰায় ৫০০ বছৰৰ পৰা ইয়াতে আমি থিতাপি লৈ আছোঁ। এইসকল মানুহৰ মূৰত কুঠাৰ মাৰি যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই আদানীৰ হাতত যি মাটি গতোৱাৰ যি পৰিকল্পনা কৰিছে, এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সিদ্ধান্ত পৰিৱৰ্তন কৰিবলৈ আমি আহ্বান জনাইছোঁ। অন্যথাই আজিৰ এই অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘটৰ পিছত চৰকাৰক মেচিনাৰী বিকল কৰি দিয়াৰ এটা আন্দোলন আমি স্থানীয় ৰাইজৰ সহযোগত কৰিবলৈ আমি বাধ্য হওঁ। পৰীক্ষা কৰি চোৱা হয়, আমাৰ লেগেচি ডাটা ইয়াৰে আছে, আমি ইয়াৰে মানুহ। কিন্তু এইখিনিতে আমি এতিয়া দেখা গৈছে চৰকাৰে, যিখন চৰকাৰে এই কেইদিনমান আগতে যে কৈছিল যে আমি খিলঞ্জীয়া তথা ভূমিপুত্ৰ মানুহবিলাকৰ তেনেকুৱা ভূমি অধিগ্ৰহণ নকৰোঁ, তেখেত যাতে এইবিলাক লৈ শংকিত নহয়। এই ক্ষেত্ৰত আমি যি দেখা পাইছোঁ, আমাৰ দেশী মানুহখিনিক উচ্ছেদৰ জাননী দি আমাৰ মাজত ত্ৰাস সৃষ্টি কৰিছে। গতিকে মই এই ক্ষেত্ৰত ক'ব বিচাৰিছোঁ, আমি যিহেতু খিলঞ্জীয়া মানুহ হয়, আমি যিহেতু এই অঞ্চলত দেশী মানুহ হয়, দেশী মুছলমান মানুহ হয়, গতিকে মই এই অঞ্চলৰ পৰা এক কঠা মেধিপাট্টা মাটি দিবলৈ মই কেতিয়াও স্বীকাৰ নকৰোঁ। লাগিলে মই ইয়াত প্ৰাণ আহুতি দিম, মোৰ গোটেই পৰিয়ালখনকে লাগিলে ইয়াত মাৰি পেলাব, তাৰ পিছত যদি মাটি লয় ইয়া বেলেগ কথা। মৰাৰ আগত মই কেতিয়াও ইয়াৰ পৰা এক কঠা মাটি এৰি নিদিম। আজি আপোনালোকে কি কৰি আছে? আজি আমি ইয়াই কৰি আছোঁ যে এই অঞ্চলৰ সমূহ মানুহখিনি একগোট হৈ যাতে কোনো মেধিপাট্টা মাটি চৰকাৰে নলয় বা আমিও দিব নোখোজোঁ। চৰকাৰে যদি কোনো খাচ মাটি লয়, ইয়াত আমাৰ কোনো ক'ব লগা নাই। গতিকে আমি মেধিপাট্টা মাটি এক কথাও দিয়াত মান্তি নাই আৰু নিদিওঁ। এই পৰিপ্ৰেক্ষিততে আমি আজি ইয়াত অনিৰ্দিষ্ট কালৰ কাৰণে ইয়াত বহিছোঁ। এতিয়া কোনো দিন কোনো ৰজাই তেওঁৰ স্থান আসনখন ধৰি ৰাখিব নোৱাৰে। আজি অলিম্পিক ভয় নকৰাকে খোলাখুলিকৈ জাতীয় স্বাৰ্থত মোক জন্ম দিয়া মাজনী আইজনী আমাৰ দাবী ন্যায্য দাবী, আমাৰ দাবী মানিব লাগিব, আমাৰ দাবী মানিব লাগিব। খিলঞ্জীয়াক উচ্ছেদ কৰা নচলিব, খিলঞ্জীয়াক উচ্ছেদ কৰা নচলিব। এই সংগ্ৰাম চলিছে, আমাৰ দাবী মানিল। যুগ যুগ ধৰি বসবাস কৰি থকা খিলঞ্জীয়াৰ ভূমি আদানিক দিয়া বন্ধ কৰক। সকলোখিনি ভাঙি দিয়া হ'ব। এইখিনি কথা ৰাখি মই মোৰ কৰ্মবক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।